নমস্কাৰ সকলোকে আজি অবাতৰিলৈ স্বাগত জনাইছো। আজি আমি কিছু যোগসূত্ৰ দেখুৱাম আৰু কিছু কথা আমি আঙুলিয়াই দিম যে শেহতীয়া সময়ত অসমত কেইবাটাও বিতৰ্ক চলি আছে। সেই বিতৰ্ককেইটাক লৈ সকলো জপিয়াই পৰিছে। কথাটো এনেকুৱা হৈছে যেন অসমত বাকী কোনো ইছ্যু নাই, মুঠৰ ওপৰত বিতৰ্ক কৰিব লাগে। প্ৰথম আৰু এতিয়া চলি থকা বিতৰ্কটো হ'ল গৌৰৱ গগৈ বা গৌৰৱ গগৈৰ পত্নী। গৌৰৱ গগৈ বা গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ লগত কি সম্পৰ্ক আছে তাক লৈ বাকযুদ্ধ বাতৰি অব্যাহত আছে। এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়েও স্পষ্টীকৰণ বিচাৰিছে, বা এই কিবা শিৱসাগৰৰ এজন নেতা আছে, জাতীয়তাবাদী নেতা, তেওঁ কিবা স্পষ্টীকৰণ বিচাৰিছে। এতিয়া কথাটো হ'ল যে যদি আমি শিৱসাগৰৰ নেতাজনৰ ফালে চাওঁ, তেতিয়াহ'লে আমাৰ কথাটো হ'ল যে উজনি অসমত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিল সেইটো নিৰ্মাণ হ'ল নে নাই সেই খবৰটো তেওঁ পায় নে নাপায়। উজনিত যে কয়লাৰ চিণ্ডিকেট চলি আছে সেই কথাটো গম পায় নে নাপায়। তেনেকৈ সদৌ অসম ছাত্ৰ সন্থা সকলো ইছ্যু আমি যদি বাদো দিওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ কিবা তেওঁলোকে গম পায় নে নাপায়। যে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰী বা নিবনুৱাসকলৰ সমস্যাৰ কথা গম পায় নে? অসমত যে ৩৬ লাখ নিবনুৱাৰ সৃষ্টি হ'ল সেই কথাটো সদৌ অসম ছাত্ৰ সন্থাই গম পায় নে? সেই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কিয় মাত নামাতে? তেওঁলোকে চিধা গৌৰৱ গগৈক হামলা দিছে, গৌৰৱ গগৈ আক্ৰমণ কৰিছে। তেনেদৰে আপুনি যদি চায় আৰু বহু বিতৰ্ক আমি শেহতীয়াকৈ দেখিছোঁ। ৰাজীৱ ফদিয়াৰ গান কোনোবা সীমান্ত শেখৰে চুৰ কৰিছে, তাৰপিছত শংকৰ সংঘই এইটো কৰিলে, তাক লৈ ব্যস্ত, মুঠৰ ওপৰত ব্যস্ত। কিন্তু কথাটো হ'ল ৰাইজৰ যিখিনি কথা আছিলে বা ৰাইজৰ যিখিনি সমস্যা আছিলে সেইখিনি ক'ত সমাধান হ'ল বা সেইখিনি ক্ষেত্ৰত কোনে মাত মাতিব। যে মৰিগাঁও জিলাৰ মায়ঙৰ বুঢ়াবুঢ়ীত হাতী উঠা পাহাৰটো এটা বহিৰাগত কোম্পানীক দি দিয়া হ'ল। এতিয়া বাকী সংগঠনখিনিৰ মতে বহিৰাগত দপদপনি নচলিব, খিলঞ্জীয়াৰ অস্তিত্ব লাগিব। এতিয়া বহিৰাগতক দি দিয়াৰ পিছত ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছে, কাৰণ তাত কোনো দল সংগঠন নাই। এতিয়া ৰাইজে প্ৰতিবাদ কৰাৰ পাছত হঠাৎ ভোটৰ ওপৰত দানহৰ দৰে, আমি নাজানো কেনেকৈ আহিলে, সঁচা হ'বও পাৰে নহ'বও পাৰে, আমি নাজানো, এইটো মন্ত্ৰীগৰাকীয়ে জানিব। হঠাৎ মায়ং আৰু চন্দ্ৰপুৰত অবৈধ বিদেশী ওলাইছে, সন্দেহযুক্ত নাগৰিক ওলাইছে। মন্ত্ৰীয়ে নিজে কৈছে চন্দ্ৰপুৰতো তেনেকুৱা ঘটনা এটা ঘটিছে বুলি সংবাদ মাধ্যমত দেখুৱাইছে। আৰু দেখুৱাৰ লগে লগে তেওঁলোকে এটা বিশেষ যোগসূত্ৰ টানি নিছে যে সোণাপুৰৰ কচুতলিত উচ্ছেদ হৈছিলে, উচ্ছেদ হোৱা মানুহখিনি অবৈধ আছিলে, সেই মানুহখিনি গৈ চন্দ্ৰপুৰ আৰু মায়ঙত বহিছে বা জাগিৰোডত বহিছে। এতিয়া কথাটো হ'ল সোণাপুৰৰ কচুতলি ক'ৰ পৰা আহিল? সোণাপুৰৰ কচুতলিত সেই মানুহখিনিক উচ্ছেদ কৰা আজি বহু মাহ হৈ গ'ল। আৰু সেই মানুহখিনি যদি অবৈধ নাগৰিক হয়েই, তেতিয়াহ'লে বিতাড়ন নকৰে কিয়? কথাটো স্পষ্ট যে চৰকাৰখন তেওঁলোকৰ, প্ৰশাসন তেওঁলোকৰ, আৰক্ষী তেওঁলোকৰ, গোটেইখিনি তেওঁলোকেই চলাই আছে। তাৰ ওপৰত বহি আছে এজন ডাইনেমিক মুখ্যমন্ত্ৰী। যদি গোটেইখিনি মানুহ অবৈধ হয়, সন্দেহযুক্ত নাগৰিক হয়, তেতিয়া তেওঁলোকৰ বিতাড়নৰ ব্যৱস্থা কৰক। যে তেওঁলোক যদি ক'ৰবাৰ পৰা আহিছে, কোনোবা বিদেশৰ পৰা আহিছে, তেতিয়াহ'লে তেওঁলোকৰ বিতাড়নৰ ব্যৱস্থা কৰক। এই ধৰণৰ কথাখিনি কিয় কৰি থকা হৈছে? আৰক্ষীয়ে একশ্যন লৈ তেওঁলোকক সেই তাৰ তথ্য প্ৰমাণ জমা দি তেওঁলোকক বিতাড়নৰ ব্যৱস্থা কৰক। এনেও উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে সেই কথাটো কৈছে যে বিদেশী বিতাড়নত ইমান সময় কিয় লাগে, গতিকে সেই কামখিনি কৰক। নকৰি তেওঁলোকে আজি ইয়াত বেদখল কৰিছে, কাইলৈ তাত বেদখল কৰিছে বুলি হঠাৎ হুলস্থুল লগাই দিছে। যদি তাত বেদখল হৈছিলে তেতিয়া মন্ত্ৰীয়ে কি কৰি আছিল? যে মন্ত্ৰীয়ে খবৰটো আজিহে পায় নেকি? মন্ত্ৰীৰ লগত থকা মানুহখিনি ইমান দুৰ্বল নেকি যে মন্ত্ৰী সমষ্টিটোত বহি থকা অবৈধ মানুহখিনিৰ খবৰ আজিহে তেওঁলোকে গম পায়? মানে পীযুষ হাজৰিকাৰ লগত থকা মানুহখিনিৰ হাতত খবৰ নাথাকে, তেওঁলোকৰ গাঁৱৰ মানুহৰ লগত সম্পৰ্ক নাই তাৰমানে, বা কিছু মাহৰ পাছত জনাইছে। কাৰণ এইখিনি মানুহ যদি বহিছিলে, বহুতে কিয় বাধা নিদিলে? তেতিয়া কিয় গম নাপায়? আজি কিয় সেই কথাটো কোৱা হৈছে? আৰু এই কথাবিলাকত আটাইতকৈ লক্ষণীয় হয় যে কিবা এটা ইছ্যু ওলালে তাক জাপি দিবলৈ এই কামটো কৰা হৈছে। যে হাতী উঠা পাহাৰৰ ৰাইজে প্ৰতিবাদ কৰি আছিল, সেই প্ৰতিবাদটোৰ পাছত হঠাৎ চন্দ্ৰপুৰ আৰু মায়ঙত বিদেশী ওলাইছে। বিদেশী যদি ওলাইছে খেদি দিয়ক, কথাটো তাতে শেষ, কিন্তু নাই। এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত আমি আটাইতকৈ মন কৰিবলগীয়া এটা দিশ আঙুলিয়াই দিছোঁ। আমি বেছি কথা নকওঁ, এটা দিশ আঙুলিয়াই দিছোঁ যে সকলোৱে নিজৰ নিজৰ ভেটিটো সুৰক্ষিত কৰি ঘৰখনত বহি AC গাড়ীখনত উঠি মিডিয়াত বাইট দি আছে। কিন্তু আপোনালোকে এখিনি মানুহৰ কথা চিন্তা কৰকচোন। সেই মানুহখিনি হ'ল মণিপুৰৰ, আমাৰ বেছি দূৰ নহয়, আমি কাছাৰখন পাৰ হৈ গ'লে মণিপুৰ পাওঁ।
সেই মণিপুৰৰ মানুহখিনি কেনেকৈ আছে আপোনালোকে নিজৰ ঘৰত আছে ভাৰতবৰ্ষৰ প্ৰতিজন ৰাজনৈতিক নেতা নিজৰ ঘৰত আছে প্ৰতিজন ৰাজনৈতিক নেতাই নিৰ্বাচনটোত লাখতকৈ ওপৰ খৰচ কৰিছে কিন্তু মণিপুৰৰ মানুহখিনিৰ কথা ভাবি চাওক আজি 21 নম্বৰ মাহ চলি থকা অৱস্থাতো তেওঁলোক কিন্তু আজিও শৰণাৰ্থী শিবিৰত আছে এজন সাংবাদিক কামাল সাহা তেওঁ কিছু ভিজুৱেল আমি দেখাইছো তেওঁ যেহেতু স্পটত গৈছে বা ঠালে গৈছে আমি দেখুৱাইছো চাওক 21 মাহৰ পাছতো তেওঁলোক কিন্তু এতিয়াও আশ্ৰয় শিবিৰতে আছে তেওঁলোক ঘৰলৈ ঘূৰি যাব পৰা নাই আটাইতকৈ লাজ লগা কথাটো হ'ল যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে তেওঁলোকক 1 লাখ টকা সাহায্য দিব তেওঁলোকৰ ঘৰখন যে জ্বলাই দিলে মানুহকেইটা যে মাৰিলে তাৰ বিনিময়ত 1 লাখ টকা সাহায্য দিব একদম আমি অতি কঠোৰ কথা এটা কৈছো যে তেওঁলোকৰ ঘৰখনৰ মানুহখিনি মৰাৰ পাছত ঘৰখন জ্বলাই দিয়াৰ পাছত 1 লাখ টকা মাত্ৰ সাহায্য দিব যিখন ভাৰতবৰ্ষত নিৰ্বাচনৰ নামত কোটি কোটি টকা খৰচ কৰা হয় প্ৰতিটো ৰাজনৈতিক নেতাই কোটি কোটি টকা খৰচ কৰে প্ৰতিজন নিৰ্বাচনৰ অৱতীৰ্ণ হোৱা পাৰ্টিয়ে কোটি কোটি টকা খৰচ কৰে সেইখন ভাৰতবৰ্ষত এটা পৰিয়ালে নিজৰ ঘৰখন জ্বলি যোৱাৰ পাছত মানুহখিনি মৰি যোৱাৰ পাছত সাহায্য লাভ কৰে 1 লাখ টকা ৰব 1 লাখ টকা সাহায্য দিম বুলিহে কৈছে দিব কেনেকৈ তেওঁলোকে ইনষ্টলমেন্টত দিব কিস্তিত দিব যে 4টা কিস্তি লাজ লগা কথা যে 4টা কিস্তিত তেওঁলোকে সেই সাহায্য দিব অৰ্থাৎ 25,000 কে তেওঁলোকে 4বাৰ সৰ্বমুঠ 1 লাখ টকা সাহায্য দিব সেইখন ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতা যিখিনি বিৰোধী সেইখিনি আমেৰিকাৰ কথা কয় বাদ দিয়ক আমেৰিকাৰ কথা আমাৰ নিজৰ দেশখনৰ কথা কওক যে মণিপুৰত কি চলিছে আমেৰিকাৰ কথা বাদ দিয়ক মণিপুৰৰ কথা কোনেও নকয় ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ সময়ত নাটক পাতি মণিপুৰলৈ গৈছিলে এতিয়া নাযায় কিয় মানুহখিনি হৈ যুঁজ দিয়ক যে মণিপুৰত অৱশেষত মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিলে ৰাষ্ট্ৰপতি শাসন হ'ল কিয় ইমান দিনে মুখ্যমন্ত্ৰীজনে কি হোৱালে ৰখি আছিলে কি হোৱালে বাট চাই আছিলে আৰু মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক নহল সেই কথাটো মুখ্যমন্ত্ৰী পদত্যাগেই কয় কিন্তু আজি গৌৰৱ গগৈ বা আজি ৰাহুল গান্ধীয়ে কি কৈ আছে আমেৰিকাৰ কথা কৈ আছে কিবা আদানীৰ কথা কৈ আছে বাদ দিয়ক আমাৰ নিজৰ মানুহখিনি কষ্ট কথাখিনি কওকচোন যে আপোনালোকে মন কৰক আপোনালোকে এটা আশ্চৰ্যজনক কথা এটা কওক দুখ লগা কথা এটা কওক যে তেওঁলোকক 1 লাখ টকা সাহায্য দিম বুলি ক'লে কিন্তু দিছে কিমান আপোনালোকে জানি আচৰিত হ'ল যে 21টা মাহ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে মাত্ৰ 25,000 টকা সাহায্য পাইছে লাজ লগা কথা যে যিখন ভাৰতবৰ্ষৰ অমৃতকালৰ কথা কৈছে সেই ভাৰতবৰ্ষত নিজৰ ঘৰখন জ্বলি যোৱাৰ পাছত নিজৰ আপোন মানুহকেইটা মৰি যোৱাৰ পাছত 21 মাহত তেওঁলোকে সাহায্য পাইছে 25,000 টকা মানে মাহেকত 1,000 টকা সাহায্য পাইছে যে যিখন ভাৰতবৰ্ষত কোটি কোটি টকা নিৰ্বাচন খৰচ হয় যিখন ভাৰতবৰ্ষই আমেৰিকাৰ কথা কয় যিখন ভাৰতবৰ্ষই ইউক্ৰেইন ৰাছিয়া যুদ্ধৰ কথা কয় সেইখন ভাৰতবৰ্ষত মণিপুৰৰ মানুহে 21 মাহত সাহায্য লাভ কৰিছে 25,000 টকা মানে মাহিলী 1,000 টকা তেওঁলোকে 1 লাখ টকা দিম বুলি কৈও নিদিলে আৰু আপোনালোকৰ ভিজুৱেল কিছু দেখাইছো এই সাংবাদিকজনৰ ভিজুৱেল দেখাইছো যে তেওঁলোকে এটা মমবাতি বিক্ৰী কৰি তেওঁলোকে ঘৰ চলাবলৈ এতিয়া ব্যৱস্থা কৰিছে কাৰণ একো নাই মণিপুৰখন জ্বলি শেষ তেওঁলোক এতিয়া আশ্ৰয় শিবিৰত আছে 21 মাহ পাৰ হৈ গ'ল কি কৰিব খাবলৈ একোটো নাই গতিকে তেওঁলোকে এটা মমবাতি বিক্ৰী কৰিছে ঘৰে ঘৰে গৈ মমবাতি বিক্ৰী কৰিছে সেয়াই হ'ল বাস্তৱ তেনেকৈ যে অসমতো চাই অসমত তেনেকুৱা অৱস্থাই চলি আছে আমি বিভিন্ন প্ৰতিবেদনত দেখুৱাইছো যে অসমৰ মানুহৰ অৱস্থা এইটো প্ৰতিজন ব্যৱসায়ীৰ লগত কথা পাতোতে তেওঁলোকে কয় যে আগতে মাহৰ 20 তাৰিখৰ পাছত মানে মাহটো শেষ হোৱাৰ সময়ত ব্যৱসায়টো অকমান বেয়া হয় কিন্তু এতিয়া হৈছে যে 10 তাৰিখ পাৰ হোৱাৰ লগে লগে ব্যৱসায় বেয়া হোৱা আৰম্ভ হৈ গৈছে 10 তাৰিখ মানে কি 10 তাৰিখলৈকে তেওঁলোকে যিমান ধাৰ ধুৰ থাকে যিমানখিনি টকা দিবলৈ থাকে ঘৰ ভাড়া ইলেক্ট্ৰিচিটি বিল যিমানখিনি দিব লগা থাকে সেইখিনি দি হয় হোৱাৰ পাছত তেওঁলোকৰ ব্যৱসায়টো আৰম্ভ হয় 10 তাৰিখৰ পাছত কিন্তু এটা 10 তাৰিখৰ পৰাই ব্যৱসায় বেয়া তো অৱস্থাটো সেইটো কিন্তু তাৰ পাছতো জাতীয় সংগঠন বিৰোধী নেতা শাসকীয় নেতা সকলো ক'ত লাগি আছে ক'ত ব্যস্ত বিতৰ্ক যে আজি এইটো কথা কৈ দিলে কাইলৈৰ পৰা বছ তাক লৈ প্ৰতিক্ৰিয়া পাৰ্শ্বক্ৰিয়া কিবা ক্ৰিয়া সব তেওঁলোকে ক'বলৈ আৰম্ভ কৰে কিন্তু বাকীখিনি কথা ক'ত যে বিষ্ণুৰাভাই আন্দোলন কৰি যোৱা সেই মাটিখিনি আজিলৈকে তেওঁলোকে নাপালে এতিয়া সেইখিনি মাটিক আদানীকে দিয়ে নে কাক দিয়ে ঠিক নাই উমৰাংচুত চিমেণ্টৰ কাৰখানা আদানীয়ে বহুৱাবই উমৰাংচুৰ কয়লা খনিত সেই সাধাৰণ শ্ৰমিক কেইজন ডুবি মৰিল এতিয়া কাৰো মুখৰ মাত নাই তেওঁলোকে ক'ত মাত দিছে ক'ৰবাত এই বিতৰ্কিত কথাবিলাক মুখ্যমন্ত্ৰীয়ে কিবা এটা কৈ দিলে তাৰ প্ৰতিক্ৰিয়া দি ফুৰিছে তাৰ বাহিৰে বাকী কথা নাই আৰু আমি যিখিনি কথা ক'লো সেইখিনি বাস্তৱ যে মণিপুৰৰ মানুহৰ অৱস্থা সেইটো অসমৰ মানুহৰ প্ৰতিবেদন আকাৰে আমি দেখুৱাই আছো যে এইটো অৱস্থা গতিকে ৰাইজে সেই পাৰ্থক্যটো চিনি পোৱাৰ প্ৰয়োজন আছে
যে এই ৰাজনৈতিক নেতাসকলৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা কি সেইটো প্ৰশ্ন এতিয়া কৰাৰ প্ৰয়োজন আহি পৰিছে। ধন্যবাদ।